ফ্ৰেণ্ডছ, মই পাকঘৰৰ পৰা কৈ আছোঁ এতিয়া বৰ্তমান। ল'ৰাজনীয়ে মানে পিছবেলা কিবা এটা খাওঁ ক'লে, তাইক বনাই দিব লৈছোঁ। এতিয়া মই চাওমিন কিহৰ লগত বনাইছোঁ আপোনালোকক ভালকৈ দেখাই আছোঁ দেই। বলক ভিডিঅ'টোৰ মাজলৈ। মটৰ আৰু সৰু সৰুকৈ যিহেতুকে বন্ধাকবি নাই সেইটো কাৰণে মটৰ, তাৰপিছতে আলু সৰু সৰুকৈ এনেকৈ কাটিছোঁ। তাৰপৰা পিঁয়াজ দি এনেকৈ বনাই লৈছোঁ। তাৰপিছত ইয়াতে মই চাওমিনখিনি দি দিম। ৰিফাইন তেলত বনাইছোঁ কিন্তু দেই। এনেকৈ তেল লৰাই দিছোঁ। চাওমিন আৰু মেগী মেগীটো অলপ বেছি আছিলে বাৰু, কিন্তু চাওমিনটো অলপ কম আছিলে। সেইকাৰণে ভাবিলোঁ যে চাওমিনকেইডালো দি দিওঁ, মেগীও দি দিওঁ, মেগী পেকেট এটাও দি দিওঁ। এনেকৈ দিছোঁ। তাৰপৰা মই এইখিনি কাঢ়ি ল'ম এতিয়া। বাৰু কোনে বাৰু ৰিফাইন তেল সেনাই লয় বাৰু, মানে তেল সেনাই লয় বাৰু এনেকৈ। মই কিন্তু তেল সেনাই লওঁ আকৌ দেই। যেতিয়াই বনাওঁ মই তেতিয়ালৈকে এনেকৈ মই সেনাই লওঁ তেল অলপ। তেতিয়া মানে কি হয়, লাগি নধৰে বস্তুটো। আৰু এনেকৈ মই এইখিনি বনাই হৈ গৈছে আৰু দেৰিয়ে গৈছে দেখিছেনে? হৈ গ'ল। এতিয়া আমি খাব লাগে। এনেকুৱা কালাৰ হৈছে এতিয়া আৰু ধুনীয়াকৈ খাম।